ভাৰতৰ এই যে সেনাৰ কিমান শক্তি আছে বা ভাৰতৰ বিশেষকৈ S-400 বা যি সুদৰ্শন আছে আৰু সুদৰ্শনক লৈ পেলাই যথেষ্ট চৰ্চা এতিয়া চলিছে এই ৰাছিয়াৰ যি সুদৰ্শন আছে বা S-400 আছে এই সন্দৰ্ভত আমি কথা পাতিবলৈ যত্ন কৰিম আমাৰ মুখ্য সম্পাদক অদীপ ফুকন ডাঙৰীয়াৰ সৈতে মই তেওঁক নিমন্ত্ৰণ জনাইছোঁ আপুনি আহক আৰু চাওক যে ভাৰতৰ এইবাৰ চাওক ভাৰতে যথেষ্ট পৰিমাণে সফলতা লাভ কৰিলে পাকিস্তানৰ পৰা যিমানে আক্ৰমণ নকৰক কিয় পশ্চিম সীমান্তত যিমানে আক্ৰমণ নকৰক সকলো আক্ৰমণে প্ৰতিহত কৰিবলৈ সক্ষম হ'ল কি ক'ব আপুনি যোৱা 24 ঘণ্টাত বিশেষকৈ ভাৰতে দেখুৱাই দিলে যে ভাৰতৰ যিটো সামৰিক শক্তি প্ৰতিৰক্ষা বিভাগ কিমান শক্তিশালী সমগ্ৰ বিশ্বৰ এক লেখত ল'বলগীয়া শক্তি হিচাপে ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ স্পষ্ট হৈ পৰিছে এই প্ৰতিৰক্ষা বিভাগটোৱে বিভিন্ন নতুন নতুন দৃষ্টিভংগীৰে গোটেই প্ৰতিৰক্ষা বিভাগটোৱে যথেষ্ট শক্তিশালী কৰিছে ইতিমধ্যে যিটো এয়াৰ ডিফেন্স ছিষ্টেম যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা বিভাগৰ ভাৰতবৰ্ষৰ এয়াৰ ডিফেন্স ছিষ্টেমটো যথেষ্ট শক্তিশালী আৰু এয়াৰ ডিফেন্স ছিষ্টেমৰ দ্বাৰা গোটেই এখন ৰাষ্ট্ৰৰ সকলো ধৰণৰ কেতিয়া কি ধৰণৰ মিছাইল তেওঁলোকে উৎক্ষেপণ কৰিব পাৰে সকলো কথা এই এয়াৰ ডিফেন্স ছিষ্টেমৰ দ্বাৰা সকলো কথা গম পায় আৰু পাকিস্তানৰ বিভিন্ন ক্ষেত্ৰত যিটো এয়াৰ ডিফেন্স ছিষ্টেম আছিল সেই এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণ ধৰণৰ ধ্বংস কৰি ভাৰতবৰ্ষই দেখুৱাই দিলে যে তেওঁলোকে ক'ত কেতিয়া মিছাইল উৎক্ষেপণ কৰিব সেই প্ৰতিটো কথা কিন্তু ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগে আখৰে আখৰে প্ৰতিটো মুহূৰ্তত প্ৰতি ছেকেণ্ডত তেওঁলোকে গম পায় এই অৱস্থালৈ ভাৰতৰ প্ৰতিৰক্ষা বিভাগ এই ক্ষেত্ৰত আন এটা অতি গুৰুত্বপূৰ্ণ বিভাগ যে যিটো এয়াৰ ডিফেন্স ছিষ্টেম পাকিস্তানৰ এই এয়াৰ ডিফেন্স ছিষ্টেম সম্পূৰ্ণ ধ্বংস কৰাৰ পিছত তেওঁলোকে বিনষ্ট কৰাৰ পিছত আটাইতকৈ সংকটত পৰিছে কিন্তু চীন কাৰণ চীনক বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই ইতিমধ্যে এয়াৰ ডিফেন্স ছিষ্টেমৰ কাৰণে তেওঁলোকক এটা অৰ্ডাৰ দিছিলে তেওঁলোকক নিৰ্মাণ কৰিবৰ কাৰণে চীনক অৰ্ডাৰ দিছিলে কিন্তু চীনৰ নিৰ্মিত পাকিস্তানে ব্যৱহাৰ কৰা এয়াৰ ডিফেন্স ছিষ্টেম যেতিয়া ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগে সম্পূৰ্ণ ধ্বংস কৰি দিলে সমগ্ৰ ৰাষ্ট্ৰ যিবিলাক ৰাষ্ট্ৰই চীনৰ লগত সম্পৰ্ক ৰাখি এয়াৰ ডিফেন্স ছিষ্টেমত তেওঁলোকে ক্ৰয় কৰিব বিচাৰিছিলে এইটো কাৰণে এতিয়া চীন কিন্তু প্ৰশ্নৰ সন্মুখীন হৈছে যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে যদি পাকিস্তানত চীনৰ দ্বাৰা নিৰ্মিত সেই এয়াৰ ডিফেন্স ছিষ্টেম যদি ধ্বংস কৰিব পাৰে তেতিয়া চীনৰ দ্বাৰা নিৰ্মিত এয়াৰ ডিফেন্স ছিষ্টেমটো এটা দুৰ্বল বুলি কথাটো স্পষ্ট হৈ পৰিছে বিষয় যদি আপুনি চায় যে আকাশমাৰ্গ ভাৰতবৰ্ষই আকাশমাৰ্গ সম্পূৰ্ণ নিজৰ কণ্ট্ৰলত যে ৰাখিব পাৰে যোৱাকালি এই কথাটো অধিকভাৱে স্পষ্ট প্ৰমাণ কৰিছে আৰু চাওক এই যে পাকিস্তানৰ যি এয়াৰ ডিফেন্স ছিষ্টেম আছিলে চীনত নিৰ্মিত এয়াৰ ডিফেন্স ছিষ্টেম আছিলে আৰু ধ্বংস কৰি দিয়াৰ পিছত এতিয়া পাকিস্তানৰ যে প্ৰতিৰক্ষা মাৰ্কেটখন যে আছিল বজাৰখন সম্পূৰ্ণ ধ্বংস কৰি দিলে এক প্ৰকাৰ অতি স্বাভাৱিক যে পাকিস্তানে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে বিশেষকৈ চীনৰ ওপৰত নিৰ্ভৰ কৰে গোটেই প্ৰতিৰক্ষা বিভাগটো আৰু পাকিস্তানৰ প্ৰতিটো ক্ষেত্ৰতে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ মাত্ৰ 6-7 ঘণ্টাৰ ভিতৰত গোটেই তছনছ কৰি দেখুৱাই দিলে যে যিকোনো ব্যৱস্থাতে কিন্তু ভাৰতে প্ৰত্যাহ্বান জনাবৰ কাৰণে ইতিমধ্যে সাজু আছে এই গোটেই ক্ষেত্ৰত যদি আমি চাওঁ ভাৰতৰ এই খুব কম সময় আৰম্ভণি এইটো এটা পাতনি ভাৰতবৰ্ষৰ যুদ্ধৰ এক পাতনি দেখুৱালে যোৱা নিশা আৰু তাৰ আগদিনাৰ নিশা এই গোটেই ব্যৱস্থাটো যদি আপুনি চায় ভাৰতবৰ্ষৰ প্ৰকৃত অৰ্থত দুটামান বিষয়ে ড্ৰোন আকাশ আৰু মিছাইল নিশ্চয় এই তিনিটা ব্যৱস্থাৰে গোটেই বিষয়টো কণ্ট্ৰল কৰিব লাগে গোটেই বিষয়টো যেনে যিটো ড্ৰোনৰ দ্বাৰা গোটেই কথাখিনি চায় খুব কম ডিষ্টেঞ্চত ড্ৰোনৰ দ্বাৰা চায় তাৰপিছত আকাশৰ দ্বাৰা এই গোটেই কথাটো মানে 70 পৰা 100 কিলোমিটাৰলৈকে তেওঁলোকে কণ্ট্ৰল কৰে তাৰপিছত হ'ল S-400 হয় গতিকে S-400 ইতিমধ্যে বৰ গুৰুত্বপূৰ্ণ বিষয় এই S-400 যে আমি মিছাইলৰ কথা যাওঁ কিন্তু আমি কিন্তু আজি শ্ৰদ্ধা জনাব লাগিব আব্দুল কালাম আজাদক আমাৰ মিছাইলমেন গতিকে এই মিছাইলমেনজনৰ প্ৰচেষ্টাৰে ভাৰতবৰ্ষৰ এই মিছাইল শক্তি কিমান গুৰুত্ব সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে পাকিস্তানৰ দৰে আমাৰ মিছাইল শক্তি ধাৰ কৰা নহয় আমাৰ সম্পূৰ্ণ ইণ্ডিজিনিয়াছ আমাৰ নিজৰ ফালৰ পৰা আমাৰ তৈয়াৰ কৰা আছে সেইকাৰণে আমি ধন্যবাদ দিব লাগিব মিছাইলমেন আমি যদি কথাটো এইটো চাওঁ যে ভাৰতবৰ্ষত যিটো আমি মিছাইলৰ ক্ষেত্ৰত ক্ৰুজ মিছাইল প্ৰায় 1000 কিলোমিটাৰ ক্ৰুজ মিছাইলৰ দ্বাৰা আক্ৰমণ কৰিব পাৰে ইয়াৰ পিছত আমি যদি ব্ৰেষ্ট মিছাইল অগ্নি মিছাইল ব্ৰহ্ম মিছাইল পৃথিৱী মিছাইল এইবিলাক ভাৰতবৰ্ষৰ নিজৰ নিৰ্মিত কিন্তু ইয়াৰ ক্ষেত্ৰত দেখা ৰুছৰ লগত ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ যিটো এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক এই সম্পৰ্ক যে আজিও অটুট আছে সেই কথাটো অধিকভাৱে স্পষ্ট হৈ পৰিল কাৰণ এই যিটো S-400টো নিৰ্মাণ হৈছে 2007 চনত ৰুছে 2007 চনত এইটো নিৰ্মাণ কৰে ৰাছিয়াই S-400ৰ পিছত 2018 চনত পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰি এই S-400 ভাৰতবৰ্ষলৈ আনিবৰ কাৰণে চেষ্টা কৰিলে আৰু প্ৰায় 40,000 কোটি টকা দি এই S-400 ভাৰতবৰ্ষই ক্ৰয় কৰিলে আৰু 2018 চনৰ পৰা এই S-400 লৈ পেলাই ভাৰত যথেষ্ট শক্তিশালী কাৰণ S-400ৰ গুৰুত্ব যথেষ্ট
হয় আপুনি চাওক যে আমি যেতিয়া দেখিছিলোঁ হামাছে যেতিয়া আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত তেতিয়া আইৰন ডোমৰ কথা বহু পৰিমাণে আলোচনা হৈছিল যে হামাছে যিমানে আক্ৰমণ নকৰক আকাশ মাৰ্গতে সেয়া ধ্বংস কৰিছিল কিন্তু ভাৰতেও কিন্তু তাতকৈ আচলতে দেখা গৈছে যে 100% 100% কিন্তু সফলতা অৰ্জন কৰিলে অৰ্থাৎ ক'বলৈ গ'লে ইজৰাইলৰ যি এয়াৰডম সিস্টেম আছিল তাতকৈ কিন্তু ভাৰতৰ এই S-400 বা সুদৰ্শন চক্ৰৰ বেছি কিন্তু সফলতা দেখুৱালে এই কিন্তু স্পষ্ট ৰাছিয়া আৰু ইজৰাইল দুইখন দেশ ভাৰতৰ যথেষ্ট শক্তিশালী ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আৰু এই কথাটো এটা জাষ্ট আৰম্ভণি দেখুৱাই দিলে গোটেই বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ ইতিমধ্যে ব্ৰাজিলৰ পৰা আদি কৰি সকলো ৰাষ্ট্ৰই ভাৰতক সহায় কৰিম বুলি কৈছে ভাৰতৰ পক্ষত আছে তেওঁলোকে গতিকে এই কথাটো স্পষ্ট যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগ ভাৰতৰ কূটনীতি বিভাগ ভাৰতৰ সমগ্ৰ ব্যৱস্থাটো কিমান এটা শক্তিশালী স্থিতিলৈ গৈ আছে আমি যদি S-400 কথা যদি আমি আলোচনা কৰিব চাওঁ S-400 এই গোটেই বিষয়টো আমি নিশ্চয় আমি গুৰুত্ব দিব লাগিব যে S-400 মানে S-400 মানে 400 কিলোমিটাৰ দূৰলৈকে তেওঁলোকে আক্ৰমণ কৰিব পাৰে এই 400 কিলোমিটাৰ দূৰত্বত আক্ৰমণ কৰিবৰ কাৰণে S-400 গোটেই বিষয়টো হ'ল তাৰ লগতে এটা ৰাডাৰ থাকে এই ৰাডাৰ ব্যৱস্থাটোৱে 600 কিলোমিটাৰলৈকে তেওঁলোকে চিনাক্তকৰণ কৰিব পাৰে এই 600 কিলোমিটাৰ দূৰত্বত ক'ত কি আছে শত্ৰুপক্ষৰ ক'ত কেনেধৰণে অৱস্থান কৰিছে কোনোৱে মিছাইল কেনেকৈ অৱস্থান কৰিছে ক'ত যুদ্ধ জাহাজ আছে বা মানে বিমান আছে সকলো কথা এই ৰাডাৰৰ দ্বাৰা তেওঁলোকে লক্ষ্য কৰে আৰু 600 কিলোমিটাৰ যেতিয়া ৰাডাৰৰ দ্বাৰা লক্ষ্য কৰে তাৰপিছত তেওঁলোকে এই কণ্ট্ৰলক তেওঁলোকে নিৰ্দেশ দিয়ে সেই ৰাডাৰৰ পৰা আৰু কণ্ট্ৰলে সেইটো আইডেণ্টিফাই কৰে আৰু তাৰপিছত মিছাইলক তেওঁলোকে কয় X-400ক তেওঁলোকে প্ৰক্ষেপ কৰে আৰু S-400 যাওঁতে একদম নিৰ্দিষ্ট স্থানত তেওঁলোকে দুটা S-400 গৈ পেলাই তাত আঘাত কৰে দুটা মিছাইল যায় দুটা মিছাইল কৰিলে এটা মিছাইল যদি কেনেবাকৈ মিছ কৰে ইটো মিছাইলে যাতে আঘাত কৰিব পাৰে এই গোটেই ব্যৱস্থাটো গতিকে এই ব্যৱস্থাটো যথেষ্ট শক্তিশালী আমি যদি আৰু এটা কথা লৈ আমি আলোচনা কৰিব লাগিব কাৰণ চীনৰ কথা আমি ভাবোঁ যে যথেষ্ট শক্তিশালী S-400 আমি ৰাছিয়াৰ পৰা পাইছোঁ ৰাছিয়াও এনেকৈ চীনত S-300 দিছিল S-300 মানে 300 কিলোমিটাৰ যাব পাৰে S-400 400 কিলোমিটাৰ দূৰত ল'ৰালৈকে আমি মানে এয়াৰ ডিফেন্সৰ ক্ষেত্ৰত এতিয়া চীনতকৈ ভাৰত অধিক শক্তিশালী যথেষ্ট শক্তিশালী হৈ আছে এই ক্ষেত্ৰত আমি আৰু এটা কথা চাব লাগিব চীনৰ S-300 কৰিলেও আমেৰিকাই কিন্তু প্ৰতিবন্ধকতা দিছে কিন্তু ভাৰতবৰ্ষক কিন্তু S-400 কৰোঁতে আমেৰিকাত প্ৰতিবন্ধকতা দিব পৰা নাই তুৰ্কীক দিছে ভাৰতক পৰা নাই এইকাৰণে ভাৰতে ইতিমধ্যে কৈছে যে পাকিস্তান আমাৰ পাৰমাণৱিক আঘাত কৰিব পাৰে চীনেও কেতিয়াও আমেৰিকাই কিন্তু নিবিচাৰে আৰু আমেৰিকাই কেতিয়াও ভাৰত মহাসাগৰখনত চীনৰ আধিপত্য নিবিচাৰে গতিকে ভাৰতৰ শক্তিশালী হৈ থকাটো আমেৰিকাই বিচাৰে কাৰণে তেওঁলোকে S-400 ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে চীনক তুৰ্কীক প্ৰতিবন্ধক দিছে কিন্তু ভাৰতক দিয়া আৰু এইবাৰো কালি যিগৰাকী মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভেন্সে ইতিমধ্যে ক'লে যে ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধ সদৃশ যি পৰিস্থিতি সেই ক্ষেত্ৰত কিন্তু তেওঁলোকে হস্তক্ষেপ নকৰে বুলি ইতিমধ্যে মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকীয়ে ক'লে আৰু চাওক মাৰ্কিন উপৰাষ্ট্ৰপতিগৰাকী হস্তক্ষেপ নকৰে বুলি কোৱা মানে আচলতে ভাৰতক কিন্তু কিছু পৰিমাণে ফ্ৰী হেণ্ড দিয়াও হয় নেকি বাৰু এইটো স্পষ্ট কাৰণ আমেৰিকাই এই মুহূৰ্তত কৈ দিব নোৱাৰে কাৰ পক্ষত আমি আছোঁ ক'ব নোৱাৰে কাৰণ আগৰ আমি যুদ্ধবিলাক দেখিছোঁ 4খন যুদ্ধৰ ক্ষেত্ৰতো দেখিছোঁ আমেৰিকা তেনেধৰণৰ প্ৰত্যক্ষভাৱে তেওঁলোকে সমৰ্থন তেওঁলোকে দিয়া নাছিলে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কাৰণ তেওঁলোকে এটা কৌশলগত সহায় কৰিছে কিন্তু বাকী কৌশলগতভাৱে তেওঁলোকে তেওঁলোকে নিজেই দিয়ে কিন্তু দিলেও তেওঁলোকে বাৰে বাৰে কিন্তু অলপ আমি যদি ভালদৰে চাওঁ কূটনৈতিকভাৱে কিন্তু ভাৰতৰ পক্ষত থাকে তেওঁলোকে বিভিন্ন কাৰণ তেওঁলোকে জানে যে ভাৰত চীনৰ সংঘাত হ'ব পাৰে কাৰণ আমেৰিকা চীনৰ মাজত সংঘাত আছে গতিকে ভাৰতবৰ্ষৰ যদি চীনৰ লগত সম্পৰ্কটো বেয়া হ'ব পাৰে তো ভাৰতক লাগিব কাৰণ চীন আমেৰিকাৰ কাৰণে প্ৰথম শত্ৰু চীন গতিকে স্বাভাৱিকভাৱে তেওঁলোকে আৰু ডনাল্ড ট্ৰাম্পে এইবাৰ আৰম্ভ যেতিয়া তেওঁ শপত গ্ৰহণ কৰাৰ পিছতে ইণ্ডিয়া পেচিফিকৰ কথা কিন্তু তেওঁ যথেষ্ট গুৰুত্ব সহকাৰে লৈছিল গতিকে ইণ্ডিয়া পেচিফিকৰ যি আমেৰিকাৰ নীতি সেইকাৰণে আচলতে ভাৰতক লৈ এই ধৰণৰ যে হস্তক্ষেপ নকৰোঁ ধৰণৰ মন্তব্য এটা কৰিছে নেকি স্বাভাৱিকভাৱে তেওঁলোকে এইটো কথা গোটেই দেখিছে গোটেই বিশেষকৈ ভাৰত মহাসাগৰৰ পৰা আদি কৰি চীনৰ পৰা আদি কৰি এই গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিটো আমেৰিকা সংকটত পৰাৰ সম্ভাৱনা থাকে বিশেষকৈ ৰুছৰ পৰা পৰিব পাৰে বা চাইনাৰ পৰা পৰিব পাৰে এই গোটেই কথাখিনিৰ কাৰণে আমেৰিকাই ভাৰতৰ লগত এটা সম্পৰ্ক ৰাখে আৰু ভাৰতৰ যিটো সম্পৰ্ক ৰুছৰ লগত ভাৰতৰ দীঘলীয়া সম্পৰ্ক সেই সম্পৰ্ক বজাই ৰাখিও ভাৰতে কিন্তু আমেৰিকাৰ লগত এটা সম্পৰ্ক ৰাখে সেইকাৰণে ভাৰতৰ কূটনীতিটো যথেষ্ট শক্তিশালী গতিকে এই গোটেই ব্যৱস্থাটো আমি যদি চাওঁ যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগত নতুনকৈ এটা আৰম্ভ হৈছে কিন্তু ভাৰতে ইতিমধ্যে স্পষ্ট কৰিছে যে আমি পৃথিৱীৰ ভিতৰত ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আটাইতকৈ পৃথিৱীৰ ভিতৰত শক্তি হ'ব লাগিব আৰু সেইকাৰণে এতিয়া নতুনকৈ 2025 আৰম্ভ কৰিছে মহেশ্বৰ এই যে মহেশ্বৰ নতুনকৈ আৰম্ভ কৰিছে মহেশ্বৰ যাৰ প্ৰায় 2500 কিলোমিটাৰলৈকে তেওঁলোকে কভাৰ কৰিব পাৰিব এইটো অৱশ্যে
হয়তো সময় লাগিব 1.5 বছৰ ভিতৰত এইটো হ'ব লাগিব কিন্তু এই বিষয়টো যদি চাই আমি যেনেকৈ অতি যুদ্ধৰ কৌশলগতভাৱেই এই এটা লোৱাৰ বা শ্ৰদ্ধা জনাবৰ কাৰণে লোৱা হ'ল যে মহিলাসকলৰ ওপৰত যিটো অত্যাচাৰ চলিল তাৰ কাৰণে অপাৰেশ্যন সেন্দুৰ ঠিক একেধৰণে মহেশ্বৰ এইটো শিৱৰ অন্যতম মহেশ্বৰ আৰু শিৱৰ তৃতীয় নেত্ৰ গতিকে এই গোটেই বিষয়টো যথেষ্ট শক্তিশালী কাৰণ ভাৰতৰ সমগ্ৰ প্ৰতিৰক্ষা বিভাগ সমগ্ৰ আকাশমাৰ্গ ভাৰতবৰ্ষৰ অতি সুৰক্ষিত সেই কথা কিন্তু এই সময়ত কিন্তু স্পষ্ট হৈ পৰিল পাকিস্তানৰ ফালৰ পৰা প্ৰতি মুহূৰ্তত আক্ৰমণৰ চেষ্টা কৰা হৈছে আজিও দিনৰ ভাগতো কেইবাটাও প্ৰান্তত আক্ৰমণৰ চেষ্টা কৰা হৈছিল আৰু এই মুহূৰ্তত কিছু সময় পিছতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কথা পাতিব তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে আৰু তিনিওটা সেনাৰ মুৰব্বীৰ সৈতে কথা পতাটো নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ আৰু এই বিষয়ত আপুনি কি এই প্ৰসংগত আপুনি কি মন্তব্য কৰিব স্বাভাৱিকভাৱে মই আমি যদি ভালদৰে লক্ষ্য কৰোঁ এতিয়া সমগ্ৰ পৃথিৱীৰ পৰা বিভিন্ন ৰাষ্ট্ৰ ওচৰত আমেৰিকা পাকিস্তানে সহায় বিচাৰিছে যদিও সেই ৰাষ্ট্ৰবিলাকে ইতিমধ্যে কৈছে যুদ্ধৰ পৰা বিৰত থাকিব লাগে নহ'লে কৌশলগত অৱস্থান লৈছে তেওঁলোকে গতিকে পাকিস্তানে এটা সংকটত পৰিছে আৰু সেইকাৰণেই আমাৰ ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগ সকলোৱে ঐক্যবদ্ধভাৱে তিনিওটা শক্তিয়ে ঐক্যবদ্ধভাৱে যিহেতু কালিও ইতিমধ্যে হৈছে আমাৰ যিটো নৌসেনাৰ যিটো শক্তি সেই শক্তিও ইতিমধ্যে কালি প্ৰদৰ্শিত হৈছে গতিকে এই গোটেই ব্যৱস্থাটো খুব আমি লক্ষ্য ৰাখিব লাগিব আমি সকলোৱে যুদ্ধ নিবিচাৰোঁ কিন্তু যদি শত্ৰুৱে আমাক যদি আক্ৰমণ কৰে আমি প্ৰত্যাক্ৰমণ কৰিবই লাগিব সেই ক্ষেত্ৰত কোনো ক্ষেত্ৰতে এই ক্ষেত্ৰত আমি কিন্তু সহজভাৱে লোৱাটো উচিত নহয় আৰু ভাৰতৰ প্ৰতিৰক্ষা বিভাগক সমগ্ৰ ভাৰতবাসীয়ে ইতিমধ্যে সন্মুখত সহায় কৰিছে লগত আছে আৰু তেওঁলোকে সাহস দিছে সমগ্ৰ সেনাবাহিনীক মই ভাবোঁ যে এই গোটেই বিষয়টোৱে পাকিস্তানক যথেষ্ট দুৰ্বল কৰিছে আৰু আক্ৰমণৰ ক্ষেত্ৰত আপুনি যদি চাই দেখিব পাকিস্তানৰ ইতিমধ্যে গৃহযুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল বেলুচিস্তানে ইতিমধ্যে বহুত বছৰৰ পৰা তেওঁলোকে আক্ৰমণ কৰি আছে গতিকে এই আক্ৰমণটো ইতিমধ্যে যে ভাৰতবৰ্ষৰ আক্ৰমণৰ লগতে পাকিস্তানে ভাৰতক আক্ৰমণ কৰাৰ পিছত ভাৰতে যিটো প্ৰত্যাক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'লে বেলুচিস্তানে আকৌ পাকিস্তানে আক্ৰমণ কৰিলে গতিকে এই এটা গৃহযুদ্ধৰ সম্ভাৱনা হৈ পৰিছে আৰু গৃহযুদ্ধৰ ক্ষেত্ৰত পাকিস্তান বাধ্য হ'ব ভাৰতৰ ওচৰত নতশিৰ হ'বলৈ পাকিস্তান বাধ্য এই কথাখিনি আমি আগতেই কৰিছিলোঁ আপুনি ইয়াৰ পূৰ্বে পৰহি আমি এই কথা আলোচনা কৰিছিলোঁ যে বেলুচিস্তানৰ কি হ'ব এতিয়া চাওক যে ভাৰতৰ ওপৰত পাকিস্তানে কালি নিশা আক্ৰমণ কৰিলে আৰু ভাৰতে প্ৰতিহত কৰিবলৈ যত্ন কৰিলে ভাৰতেও পাকিস্তানৰ বিভিন্ন স্থানত আক্ৰমণ কৰিলে আৰু এতিয়া চাওক যে বেলুচিস্তানৰ ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত পাকিস্তানৰ বাবে মূৰ কামৰণি হৈ পৰিছে কিয়নো কালি বিভিন্ন স্থানত পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ চলিল পাকিস্তানৰ যি তাত সামৰিক ঘাটি আছিল সামৰিক ঘাটিৰ ওপৰতো বেলুচিস্তানে আক্ৰমণ চলালে আৰু ইতিমধ্যে বেলুচিস্তানৰ BLAৰ ফালৰ পৰা দাবী কৰা হৈছে এতিয়ালৈকে কনফাৰ্ম নহয় তথাপিতো এই বেলুচিস্তানৰ পৰা দাবী কৰা হৈছে যে তিনিটা অঞ্চল ইতিমধ্যে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে তেওঁলোকৰ নিজৰ দখললৈ আনিছে নিশ্চিতভাৱে এয়াও পাকিস্তানৰ বাবে যথেষ্ট মূৰ কামৰণি নহ'বনে অতি স্বাভাৱিক আপুনি যদি চাই দেখিব যে পাকিস্তানে বিশেষকৈ 2023 জুনৰ পৰা 2024 ডিচেম্বৰলৈকে পাকিস্তানৰ আভ্যন্তৰীণ সংঘাতৰ কাৰণে 1000 সৈন্যৰ পাক সৈন্যৰ মৃত্যু হৈছে এই বেলুচিস্তানৰ কাৰণে হ'ল হিন্দু প্ৰদেশৰ কাৰণে এই গোটেই সংঘাতপূৰ্ণ পৰিৱেশ হৈছে কাৰণ আমি যদি চাওঁ বেলুচিস্তানৰ ওচৰতে তেওঁ 19টা সন্ত্ৰাসবাদী গ্ৰুপ আছে আৰু ঠিক 21টা সন্ত্ৰাসবাদী গ্ৰুপ আছে সিন্ধু উপত্যকাত গতিকে এই গোটেই ব্যৱস্থাটোক কণ্ট্ৰল কৰাটো পাকিস্তানৰ সম্ভৱ নহয় গতিকে স্বাভাৱিকভাৱে আভ্যন্তৰীণ সংঘাত তেওঁলোকৰ গৃহযুদ্ধ ইপিনে তেওঁলোকে অতি দুৰ্বল অৰ্থনীতি আৰু ইনফালে ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা বিভাগৰ আক্ৰমণ গতিকে এই চক্ৰবেহুৰ মাজত এতিয়া সোমাই পৰিছে হয় আৰু কেৱল বেলুচিস্তানে নহয় আৰু বাকীখিনি স্থানতো কিন্তু একে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া তেওঁলোক